ইহাৰ মধ্যত ভ্ৰম প্ৰমাদত যদি অংগহীন ভৈলা হলো নাহি তাৰ দুখে মাত্ৰ সাৰ কষ্ট নষ্ট যে ভৈলা যদি ফল পাই স্বৰ্গ ভুঞ্জি যাই নুগুছে চিন্তা মনত পূৰ্ব কৰ্মে টানি কেশে ধৰি আনি পেলাব নৰকত। গুৰুসকলে ইয়াত লিখিছে যদি অংগহীন হৈলা তাৰ কৰ্মই নাই, গুৰু কৰ্ম নাই, সেইকাৰণে শ্ৰী গুৰু ভজনা কৰিলে বেঠিক নহয় মন, হব হব ৰিপুত মন ভজন আছে যায়। এতিয়া এই অংগহীন গুৰু কৰ্ম নাই কিন্তু তেওঁ আচাৰ্য কৰি আছে। যদি অংগহীন হৈলা পূৰ্বৰ কৰ্মফলে যদি সি স্বৰ্গভোগো হয়, পুৰাণতে লিখিছে নাম বালাদং জয়সুহীন প্ৰাপ বুদ্ধি, নাম লৈ থাকিলেও শৰীৰৰ পৰা পাপৰ কোনোদিন বুজাটো ক্ষয় নহয়। কিন্তু আকৌ গুৰুজনাই কৈছে একো নামে যতে কপাপ সংসাৰিতে পাৰে তাতকো পাতকী পাপ কৰিতে নপাৰে। কিন্তু নাৰদৰ আগত ভগৱন্ত প্ৰভুৱে বিষ্ণু পুৰাণত কৈছে নাম বালাদং জয়সুহীন প্ৰাপ বুদ্ধি, নাম ললেও শৰীৰৰ পৰা পাপ কেতিয়াও দূৰ হৈ নাযায়। ইয়াৰ তত্ত্ব কেই বাৰু কৈছে, এটা হৈছে বহিৰংগ আৰু এটা হৈছে অন্তৰংগ। সেইকাৰণে ইয়াতে লিখিছে যদি তুমি ফল মানে স্বৰ্গ ভুঞ্জিও হৈছে, স্বৰ্গটো যদি বাস হৈছে পূৰ্বৰ কৰ্মহীনৰ কাৰণে কেশ ধৰি আনি আকৌ পেলাবই নৰকত। এয়া হৈছে সিদ্ধান্ত। সেইকাৰণতে ডিঙিৰ পৰা নাৰিলে যিখন গ্ৰন্থ পঢ়া হৈছে, এই গ্ৰন্থখন যদি পঢ়িছে তাৰ স্বৰ্গৰ ভোগ আঁতৰি বৈকুণ্ঠ হ'বলৈ যাব। আৰু যদিহে এই ইন্দ্ৰিয় নিলিপয় শব্দটো পাই গৈছে নহয়, যদি ইন্দ্ৰিয়কেইটা সেই লালন পালন কৰা হৈছে তেতিয়াহ'লে স্বৰ্গভোগ এদিন হ'ব, নামে স্বৰ্গভোগ কৰাব। আৰু যেতিয়া পুণ্য হ'ব তেতিয়া আকৌ পেলাই দিব, নহয় নে বাৰু? আকৌ জম্বুদ্বীপত আকৌ মায়াময় জম্বুদ্বীপত জন্ম লাভ কৰিব লাগিব। সেইকাৰণে কৈছে ভ্ৰম ইহাৰ মধ্যত ভ্ৰম প্ৰমাদত। ভ্ৰম মানে কি বাৰু? আমাৰ বিষয়ত আমি ভ্ৰম হৈ আছো। কোনটো বিষয় বুলি কয়? আমাৰ সাধুসকলে কয় ৰূপ ৰস গন্ধ স্পৰ্শ মন আৰু শব্দ, ই হৈছে পঞ্চ বিষয়, এইটো গুণময় বিষয়, নহয় নে বাৰু? অভ্যন্তৰীণ যিটো বিষয়, এই বিষয়ত যদি ভ্ৰমিত হৈ থকা হৈছে, আসক্তি যদি হৈ থকা হৈছে, তেতিয়াহ'লে তাক পূৰ্বৰ কৰ্মদোষত লৈ আহিব। সেইকাৰণে ইয়াৰ পৰা পাৰ হ'বৰ কাৰণে যদি মনক থিৰ কৰা সাধনাটো কোনে দিব? সেইকাৰণে ইয়াতে লিখিছে গীতাৰ কোনোবা এটা অধ্যায় যে গুৰু উপদেশে নানা শাস্ত্ৰ পঢ়য়, তথাপি বিচাৰি সি মোৰ তত্ত্ব নাপাওঁ। গুৰুজনে ক'লে শাস্ত্ৰ অধ্যয়ন কৰা, কিন্তু শাস্ত্ৰ অধ্যয়ন কৰিছে গুৰুজনৰ লগত তেওঁৰ সংগ হোৱা নাই, তেতিয়াহ'লে পাৰ কেতিয়াও নাপায়। তাকেই গীতাৰ মানে দ্বিতীয় অধ্যায়ত লিখিছে বেদ শাস্ত্ৰ পঢ়ি যদি মোৰ তত্ত্ব নাজানয়, হৰিনাম ৰতি ফুৰে বাটলৈ লয়। কৈছে বাটৰ শিলগুটিটো যেনেকে নিৰ্জীৱ, তুমিও ইয়াত নাম লৈ থাকিলেও তুমি নিৰ্জীৱ, কাৰণ তুমি জীৱন গ্ৰন্থখন পঢ়িয়েই নাচালা। তাকে সেইকাৰণে অৰ্জুনক কৈছে পিতামহ ভীষ্ম জীৱন গ্ৰন্থত পঢ়াত অলপ অসুবিধা, দ্ৰোণাচাৰ্য গুৰু কিন্তু জীৱন গ্ৰন্থখন নপঢ়িলে। এটা সাধ্য আছে কিন্তু সাধনা নাই। ইয়াত যে আমি বহি আছো প্ৰত্যেকে সাধ্য, কিন্তু সাধনাটো নিজৰ যে মোহৰ পুৰুষে থাকিতে পাৰৰে যদি বোলে মই ঘৰতে আছো দিয়া, যেনেকৈ দুডাল লোৱাৰ সমষ্টিত পোহৰটো দুই দুহানো নিজৰ কাৰণ। আকৌ নাম ঢেৰ গৈছোঁ, নাম ঢেৰ গাই আছোঁ, কিন্তু ঘোষাত এটা কথা লিখিছে কৃষ হেন শব্দ ইটো
পৃথিৱী বাচক ভৈল ন আনন্দ প্ৰপদয় দুয়ো এক পদ ভৰিলে পৰম ব্ৰহ্ম নাম আনন্দ মাত্ৰ নাম আছে গভীৰত সোমাই আমি নাম বাহিৰে গাই বাই ফুলে কাম হ'ব লাগিব গুৰু দুই পদ যোগে দিছোঁ আৰু মনলৈ আহি আছে নটা আনন্দৰ ৰসৰ পৰিপূৰ্ণ নটা আনন্দৰ এতিয়া মানে মাধৱ পুৰুষে ঘোষাত কৃষ্ণৰ দুয়োখন ভৰি লগ লগাই দিয়া দিছে দুই পদ এক ভৰিলে নাম আনন্দ মাত্ৰ কয় নহয় নে বাৰু এতিয়া গিয়েকৰ এটা মত ঘনীয়েকৰ এটা মত পদকেইটা একেলগে হ'ল জানো নহ'ব ই নিজে মুখস্থ কৰি চাহিবে চৈধ্যখন শাস্ত্ৰ অধ্যয়ন কৰিছে কৰি ধৰিছে কিন্তু আইগৰাকী একোৱেই নাই যদি দুটা এটা হোৱা নাই সেইকাৰণে যি প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মানৱ সমস্ত মানৱী পৰম বান্ধৱ যদি আমাৰ এক বান্ধোনত এক মূৰ্তি ভকতি আয়োজন হোৱা নাই এইটো মুখস্থ কাম নকৰিব নম্বৰ নাপাম সেইটোৱেই সিদ্ধান্ত সেইখিনি তাকে যদি সেইকাৰণে মানে ঘোষাত দুটা লিখিছে মানে গুৰুসকল ঘোষাত দুটা লিখিছে প্ৰকৃতি পুৰুষৰ দুয়োটো কৰি পৰ দুই হালো নিজৰ কাৰণ পৰম ঈশ্বৰৰ নামক ধৰিয়া তাতহে আছে নাৰায়ণ এই দুইটাৰ ভিতৰত ক'ত গোসাঁই ঘৰৰ ভিতৰত ঈশ্বৰ বিচাৰি বিচাৰো নহয় ইয়াত আছে ঈশ্বৰ আৰু এই গীতাই কৈছে যে এইটো প্ৰকৃতি হাৰ্ডি চামৰা ছাল এসোপা প্ৰকৃতি আৰু পুৰুষ একেলগে এক যদি হোৱা নাই তেতিয়াহ'লে তাৰ ভক্তি কেতিয়া নহ'ব সেইকাৰণে ইয়াৰ ৰাজ্যখন সেই ব্যৱস্থাৰে গতি কৰিছে সেইকাৰণে সত্যবানে কিমানে ভক্তি কৰিছে তুমি লৈ গ'লা কিন্তু নোৱাৰিবা মোৰ এনে ভকতি আছে মই জমপুৰীৰ পৰা হ'লেও মই স্বামীক উদ্ধাৰ কৰি লৈ আহিম আৰু তাকেই সাবিত্ৰীয়ে কৰি দেখুৱালে সতী জয়মতীয়ে কৰি দেখুৱাই দিয়ে সেইকাৰণে যদি প্ৰকৃতি পুৰুষ এক হোৱা নাই তেতিয়াহ'লে ভক্তি কাৰ্য এতিয়া সেইকাৰণে আমাৰ গুৰু আসন ভাগ কি হৈছে বাৰু কাঠৰে বনাইছে গুৰুজনে এই কাঠ ক'ৰ পৰা আহিছে প্ৰকৃতিৰ পৰা আহিছে নহয় নে বাৰু প্ৰকৃতিৰ পৰা গছ এডাল কাটি আপুনি চিন্তা বনাইছে তাত পৰম পুৰুষক একেলগে থৈছে কৈছে প্ৰকৃতি আৰু পুৰুষ একমতি হৈ পেলাই তাত আছে আমাৰ আকৌ ঘৰত আকৌ গিয়েকক জুই লগা বুলি গালি পা তিৰোতাৰ অভাৱ নাই নহয় নহয় গোবিন্দ গাইজনী বোলা অভাৱ নাই অভাৱ নাই অহে ৰাম পূৰ্ব কৰ্মে টানি স্বৰ্গ ভুঞ্জি যাই ৰাধে কৃষ্ণ নুগুছে চিন্তা মন পূৰ্ব কৰ্মে টানি কেশে ধৰি আনি পেলাবয়নৰ কত অৰাম যিটো আত্মজ্ঞানী সবে মিছা জানি শৰীৰে নগৰ তাৰ একে দুৱাৰক নিৰোধন যায় যাৰ নবখান দ্বাৰ অৰাম নৱদাৰে যদি থাকি গতি কৰে মোৰ দেহ নহে মানে যাৰ শৰীৰত অভিমান নাই মুক্ত হুৱে শিকাৰণে ইমান গভীৰ তত্ত্ব কথা কৈছে গুৰুসকল যিটো আত্মজ্ঞানী দেহ মানে শৰীৰ দেহী মানে আত্মা বিন্দুৰূপী পৰমাত্মা সকলো তোমাৰেই চৰ্যা মোৰ ব্ৰহ্মটো বিন্দুৰূপ এক আত্মা তেতিয়াহ'লে এই বিন্দুৰ সাধনা যিজনে কৈছে তেওঁ আত্মজ্ঞানী হয় নে বাৰু এতিয়া আমি যদি বিচাৰ কৰিছোঁ
এজনে প্ৰশ্ন কৰিছে আপুনি যে কৃষ্ণ কৃষ্ণ বুলি কৈ আছে কৃষ্ণ তিতা নে মিঠা নে কেনেকুৱা এদিন প্ৰশ্ন কৰা হৈছে যে কৃষ্ণ মিঠা নে তিতা নে টেঙা তেওঁ এতিয়া জীৱনত খায়ে চোৱা নাই কেনেকৈ ক'ব এতিয়া কৈছে এইটো আমি শুনা নাই নহয় সেইকাৰণে কৰ্ম প্ৰধান সেই কৰ্ম কৰিলে জানিব কৃষ্ণ তিতা নে কৃষ্ণ মিঠা নে কৃষ্ণ টেঙা তেওঁ কৰ্মই নাই তেতিয়া কেনেকৈ জানিব নহয় নে বাৰু সেইকাৰণে পাৰিলে আত্মজ্ঞানী হোৱা আত্মজ্ঞানী হ'লে সবে মিছা জানি শৰীৰ নগৰ তাৰ এই শৰীৰটোৱে আমাৰ মানে দেহ ৰাজ্যখনক নগৰ বুলি কৈছে একে দুৱাৰক নিৰোধ নাযায় যাৰ নৱসান্দাৰ ওপৰত 7খন লিংগ আৰু গুৰ্জ আইসকলৰ জুনি আৰু গুৰ্জ এই সংযোগত আমাৰ 9খন দৰ্জা এই 9খন দৰ্জাৰ ভিতৰত 9খন দৰ্জাক নিৰোধ কৰি নাম যিজনে স্মৰণ কৰিছে কৈছে তাৰ মোৰ এয়াই নাই ইয়াত দেখুৱাইছে এখন দৰ্জাকে আমি নিৰোধ কৰিব নোৱাৰো যাৰ 9খন দৰ্জা শাস্ত্ৰই কৈছে গুৰুজনে কৈছে বেছি সময় নাই 9খন দৰ্জাত তলা লাগি যাব 9খন দৰ্জাত তলা লগাই যেতিয়া নাম নিৰৱধিভাৱে উচ্চাৰে লোৱা হৈছে কৈছে তুমি যুদ্ধ ক্ষেত্ৰত মানে বিষয় সেই 11 উখখিনি খেলাই ক্ৰিয়া কৰিব তাকে পাৰিলে গুৰুৰ মুখে নলয় খাৰ বুলি কৈছে নহয় সাধুৰ মুখে বেদ গুৰুৰ মুখে চেদ সাধুৱে শাস্ত্ৰত ঢেৰ কথা কৈছে কিন্তু গুৰুৱে তাৰ সাৰটো সিদ্ধান্ত দিব নৱদাৰে যদি থাকে গতি কৰে মূৰৰ দেহ নহয় মানে যদি 9খন দুৱাৰৰ কৰ্ম কৰা হৈছে সেই মানুহজনৰ সেইটো দেহ কেতিয়াও হ'ব নোৱাৰে সেইটো দেহী হৈ পৰিব আৰু যাৰ শৰীৰত অভিমান নাই যাৰ শৰীৰত সেই ৰাগ দেশ সেই দুটাহে ৰাগ আৰু দেশ এই দুইটা যাৰ শৰীৰত নাই সি মুক্ত হৈ গ'ল জীৱনত এতিয়া আমাৰ অভিমান বুলি কোৱাৰ লগে লগে আমাৰ মহাসাধুসকলে আমাৰ সাধুসকলে এই ব্যাখ্যাটো বিভিন্ন প্ৰকাৰে কৰিব পাৰে যাৰ শৰীৰত অভিমান নাই মানে অহংকাৰ নাই তিৰস্কাৰ নাই যিজন সম যিজন খিল তেওঁ মুক্ত হৈ যায় বুলি কয় সেইটো এটা আমাৰ বাহ্যিক অৰ্থ আৰু যাৰ অভ্যন্তৰীণত ৰাগ লিংগ সন্ন্যাসী হ'ল জুনি সন্ন্যাসী হৈ গ'ল আৰু তেতিয়াহ'লে তাক অভিমান আৰু নাই এয়া হৈছে গীতা নক'বলগীয়া কথা কৈ দিব লগা হৈছে এয়া হৈছে গীতা কিন্তু তাৰ ব্যৱস্থাটো কিন্তু শাস্ত্ৰত নাই তাৰ ব্যৱস্থাটো গুৰুজনৰ লগত আছে সেইকাৰণে গুৰুৰ পাৱত যি ভক্তি কৰা নাই তেওঁ জীৱনত সাফল্যমণ্ডিত হ'ব প্ৰিন্সিপালে জানো মানে ছাত্ৰক প্ৰশ্ন সুধিছে হয় নদীখন মানে সি একে কৃষ্ণৰ পৰা বৈ আছে অধলে হয় হয় তাকে তেওঁ ওজন তৰি কৰিবলৈ দিছে শাস্ত্ৰত কৈ গৈছে গুৰুসকলেও কৈছে এতিয়া তাক ভেটা দিবই লাগিব এনেকে মানে খানাজানৰ দলঙলৈ বৈ যোৱা নদীখন পাৰিলে ইয়াত যদি ভেটা দিয়া যায় এইডোখৰত সি আকৌ চাউল বিলৰ দিকে এনেকে গুচি যাব তেনেহ'লে ভেটাটো কেনেকুৱা হ'ব লাগিব ভেটাটো হৈছে কৰ্মবীৰ যিজন কৰ্মবীৰ সুদৃঢ় মানে ক্ষীৰ ইটাই যদি মাৰা যায় ওপৰত দেখি পানী বাগৰি যাব কিন্তু সম্ভৱপৰ শিল ইটাৰ মাথাউৰিটো থাকি যাব সেইকাৰণে চৰকাৰে কপিলি পাৰবিলাকত সেই শিলৰ মাথাউৰি এটা মাৰি দিয়ে যে সেইকাৰণে আমাৰ দৃঢ়টো হ'ব মানে শিল ইটাৰ দৰে সুদৃঢ় ভক্তি যদি থকা যায় তাৰ দেখি বৈ যাব কিন্তু সেইকাৰণতে পাৰিলে মানে সদায় মানে ভাগৱততো বেদস্তুতিত কৈছে উচ্চ গছে মধু আছে নিচে গ'লে পায় উদ্ধৰ এটা কৰ্ম নাথাকিলে ভক্তি কাৰ্যত সি সিদ্ধি নহয় সেইকাৰণতে ওজন্তৰী যিটো কথাটো যেন আমি উদ্ধৰ এটা যেন আমি সদায় এই কথাটো গীতাৰ 4ৰ্থ অধ্যায়ত কৈছে যে বুদু বুদু শব্দ কৰি মই মস্তকৰ আছিলোঁ ইয়াতে আছোঁ মই বুদু বুদু শব্দ কৰি মই তালৈ গৈ আছোঁ সেইকাৰণে মানে কৈছে আৰু মণিপুৰ পাছলৈতো তাৰ ৰক্ষা নাই মণিপুৰে চাবি দিলে উজান মুখে গাড়ী চলি যাব কিন্তু এই কথাটো কোৱাহে হৈছে কিন্তু কৰণটো আছে নে নাই কৰণটো কিন্তু গুৰুজনৰ লগত আছে শাস্ত্ৰত কেতিয়াও ইয়াৰ কৰণটো নাই সেইকাৰণে এই ব্যৱস্থাটোকে ইয়াত বৰ সুন্দৰকৈ কৈছে সেইটো শৰীৰত অভিমান নাথাকিব যিটো আমাৰ মানে গুৰুজনে ক'লে ওজন্তৰী যিটো ভেটাৰ কথাটো কৈছে সেইটো নিৰৱধি বেছি জানিব নালাগে নহয় কৈছে তুমি ব্ৰহ্মযোগী হোৱা কৈছে ইয়াত ব্ৰহ্মক
ৰক্ষা কৰা। সেইকাৰণে স্বামী বিবেকানন্দই 39 বছৰ বয়সত তেওঁ মহাপ্ৰয়াণ হৈছে। ভাৰতৰ এজন শ্ৰেষ্ঠ যোগী। ৰামকৃষ্ণ পৰমহংসদেৱে কৈছিল, হে স্বামী বিবেকানন্দ, তুমি কি কৰা? গৃহী ধৰ্ম পালন কৰা। স্বামী বিবেকানন্দই কৈছে, মই গৃহী ধৰ্ম পালন নকৰোঁ। তেতিয়া ৰামকৃষ্ণ পৰমহংস কৈছে, তোমাৰ গুৰুজনে কৈছে, মোৰ উপদেশো তুমি নামানিলা, কিন্তু তোমাৰ অসুবিধা আহিব। আৰু কোনো ফালৰ পৰা ব্ৰহ্ম ওলাই যাব নোৱাৰা হ'ল ন। ব্ৰহ্ম যেতিয়া কোনোফালে ওলাই যাব নোৱাৰা হ'ল, বুধস্পতি 39 বছৰ বয়সত গুচি গ'ল। আমি সেইকাৰণে জীয়াই আছোঁ, কাৰণ আমি দান আৰু পুণ্যত ক্ষয় কৰিলোঁ বহুত। ক্ষয় কৰাৰ কাৰণেহে আমি জীয়াই আছোঁ ইমান দিন। যদি স্বামী বিবেকানন্দৰ দৰে যদি ব্ৰহ্মচৰ্য হ'লহেঁতেন, আমাৰো এদিন পৰমাত্মা ওলাই গ'ল। এইখিনি আৰু অকণমান কথা আহিছিল মনলৈ, যিটো আমাৰ শৰীৰত অভিভাৱকৰ কথা কৈছিল নহয়, 5টা সম্পত্তিৰে এইটো গঠিত হ'ল: জল, পৃথিৱী, অগ্নি, বায়ু, আকাশ। নহয় জানো বাৰু? এতিয়া জল, যি নাখায় জল বা তাৰ একোটা ধৰণে ফল। পৃথিৱী তত্ত্ব কথাটো এই মল, যি নাখায় মল বোলে তাৰ নিষ্ঠাই নাই। এই মেডিচিনখিনি, এই ঔষধখিনি আমি ব্যৱহাৰ কৰিলে এই অচিন্ত আত্মাটো আমাৰ ধৰা পৰিব। নহয় জানো বাৰু? ধৰা সম্পত্তি এইখিনি, আমি কৰণখিনি কৰিব লাগিব। কৰণখিনি কৰিলেহে অচিন্ত আত্মা আমাক সূৰ্য বান্ধৱ হিচাপে হৃদয়তে আমি লগ পাম। সূৰ্য এইফালে সেইটো নোসোমাব, হাততে লৈ গ'লে। তাৰ কাৰণে গুৰুসকল, এয়া হৈছে নুশুনা কথা। তাৰ কাৰণে উদ্ধৱক সুন্দৰকৈ সিদ্ধান্ত দিছিল। উদ্ধৱৰ কথাখিনি সকলোৱে পঢ়িছে। উদ্ধৱক কৈছিল, ভাগৱতত সকলোজনে শুনি আছে সদায়, তোমাৰো অশিষ্ট ছায়া, তৰিবোৰ দুষ্টৰ মায়া, এহেন মোৰ আছিল অভিপ্ৰায়। আৰু সেই মহা সাধকসকলে কয়, উদ্ধৱ হৈছে বোলে আমাৰ জীৱাত্মা আৰু ঈশ্বৰ হৈছে পৰমাত্মা। এতিয়া পৰমাত্মাই খাই পেলাই এৰি দিয়াখিনি কোনে খাইছিল? উদ্ধৱে খাইছিল, নহয় বাৰু? তেতিয়াহ'লে উদ্ধৱ যদি জীৱাত্মা, তেতিয়াহ'লে পৰমাত্মাৰ এৰি দিয়া জীৱাত্মাই কি খাব লাগে? এইটো ক'ত আছে? এইটো গুৰুজনৰ ঠাইত আছে। কৈছে, দহা আচুচি কিনো বিপৰীত, গুৰুজনৰ কাষে চাবি কাঠি আছে। আমি তেনেকে কৈ থাকিলেতো নহ'ব নহয়। সেইকাৰণে মানে লিখিছে অদ্ভুত কথা। কৈছে, ভক্তিৰ মহিমা লাহিকে উপমা শুনিবাতো লাগে অদ্ভুত। যি নাখায় জল তাৰ নাই থল, যি নাখায় বিষ্ঠা তাৰ নাই একনিষ্ঠা, যি নাখায় ৰক্ত তাৰ ভক্তিৰ চিন্তত্বই নাই। ইমান ই হৈছে নিৰ্গম আৰু নিগৃহ গীতা, যাক সকামীজনে শুনিলে ই ইয়াৰ পৰা গুচি যাবগৈ। কৈছে, এইসোপা কি কৰি আছে এতিয়া, একো গমগতিও পোৱা নাই, নহয় জানো? সেইকাৰণতে ই হৈছে ইমান নিৰ্গম তত্ত্বৰ মানে কথা। সেইকাৰণে পাৰিলে গুৰুজনৰ সংগ গ্ৰহণ কৰিলে এই ব্যৱস্থাখিনি আমাৰ জীৱনৰ পৰা নাইকিয়া হৈ যাব। আৰু আমি কৰ্মবিমুখ, অসমৰ ভক্তসকল কৰ্মবীৰ নহয়। তাৰ কাৰণে আমি ডাঙৰ ডাঙৰ মানে নাৰ্ছিং হোমত ভৰ্তি হ'বগৈ লগা হৈছে। ডাঙৰ বিস্ফোটক বেমাৰে আমাক কিয়া কৰিছে, আমি কৰ্মবীৰ একেবাৰে হোৱা নাই। পাৰ্থে বোলে বাণী, যত আছে প্ৰাণী, কেহু নহে স্বতন্তৰ, আত্মা ইচ্ছা কৰ্ম কৰিতে নপাৰে, পৰাধীন ঈশ্বৰৰ শুভাশুভ কৰ্ম ঈশ্বৰে যাহাৰ কৰাবয় যেন ভাবে, প্ৰয়োজন ভৈলে তাৰ পুণ্য পাপ, ঈশ্বৰক পুনু পাৱে, বুলন্ত ঈশ্বৰ
সবাতো সমান পূৰ্ণক মলক্ষ্মী পতি অভক্তৰ বস্ত্ৰু কটাক্ষ নকৰে ভক্তৰ লুৱে হাত পাতি ভক্তজনৰ ঈশ্বৰে হাত পাতি ল'ব অভক্তজনে তাক যিমানেই নিদিয়ক নহয় নহয় সেইকাৰণে পাৰিলে পঞ্চতত্বৰ মূল মন্ত্ৰ কৰ্ম যিসকলে কৰিছে সেইসকল হৈছে ভক্ত আৰু সেইসকল হাতেৰে ঈশ্বৰে গ্ৰহণ কৰিব আৰু যি শৰীৰৰ এই পাঁচটা তত্ত্ব কৰ্ম কৰা নাই সেইজন অভক্ত অভক্তৰ হাতেৰে আমাৰ বাৰ্যিকতে কয় মইতো ভাং বি চিগাৰেট খাই অহা সকলে দিলে সেইটো অশুৱনি এইটো সেইসকলৰ হাতেতো নলয় বুলি সকলোৱে শিশুটোৱেই জানিব কিন্তু আধ্যাত্মিক যিটো বিচাৰ পঞ্চতত্ত্ব কৰ্ম কৰা মহাযোগীজন তেওঁৰ হাতেৰে পত্ৰ পুষ্প জল যিয়েই নিদিয়ক ঈশ্বৰে গ্ৰহণ কৰিব আৰু অভক্তজনে দৌল প্ৰমাণে দিলেও মই তাক গ্ৰহণ কেতিয়াও নকৰোঁ সেইকাৰণে গুৰুসকল এয়া হৈছে ভগৱন্ত প্ৰভুৱে অৰ্জুনক কৈ থকা শেষ সিদ্ধান্ত আৰু যিজনে সেই দুইখন সাগৰৰ কৰ্মৰ মাজত সাগৰকেইখনৰ কৰ্মৰ মাজত সোমাই পৰা নাই তেতিয়াহ'লে গুণময়তে সদায় যদি ৰতি হৈ আছে তেতিয়াও আমাৰ এটা কৈছে বৈকুণ্ঠ আৰু এটা হৈছে গ্লোক মস্তকটো হৈছে গ্লোক আৰু ইয়াৰ পৰা এইটো হৈছে বৈকুণ্ঠ সেইকাৰণে নাম গাই গাই বৈকুণ্ঠবাসী হ'বা কিন্তু গ্লোকবাসীত গৈ উপবিষ্ট হ'ব নোৱাৰিবা সেইকাৰণে পাৰিলে এই কৰ্মযোগীসকলৰ পেট্ৰলৰ ইঞ্জিনত যিসকলে ডিজেল ভৰাই আছে তাৰ পাইপবিলাক জাম হ'বই নহয়নে বাৰু সেইকাৰণে পাৰিলে পেট্ৰলৰ ইঞ্জিনত সদায় পেট্ৰল ভৰাওক দেখিব গাড়ীৰ কেতিয়াও মানে এক্সিডেণ্টৰ ভয় নাই আৰু যদিহে পেট্ৰলৰ ইঞ্জিনত ডিজেল ভৰাই দিয়া গ'ল তেতিয়াহ'লে গাড়ী এক্সিডেণ্টৰ ভয় আছে নহয় বাৰু সেইকাৰণে পাৰিলে সাৱধান গোবিন্দ সেইকাৰণে ভাগৱতেও অকণমান যোগে দিছোঁ হয় শৰীৰৰ ছয় চক্ৰ চিন্তা হয় তাৰ মৃত্যু হয় গুচাই সেইটোৱে সেই সিদ্ধান্ত মানে এই কথাখিনি মানে সুন্দৰকৈ কৈছে লাইন ধৰি চলছে গাড়ী হাৰি অযোগ কল সকলো দিনা সমান চলে বৃদ্ধ হ'লে হয় দুৰ্বল অষ্টধাতু ইঞ্জিন খনি চলিছে আমাৰ হেয়াৰ কোট কোম্পানী মা শক্তি বহিছে মণিপুৰ দলে মণিপুৰে চাবি দিলে উজান মুখে গাড়ী চলে বিশুদ্ধক ভেদ কৰিব পাৰিলে অজ্ঞাত সেই কৃষ্ণ মহাজন দিলে এই যে 21,600 বাৰ চলি থকা কথাটো যদি তেওঁ মানে 16 বাৰ যদি ৰেচক টানিছে তেতিয়াহ'লে তাৰ 32 বাৰ পূৰক হ'ব লাগিব 32 বাৰ যদি পূৰক হৈছে তেতিয়াহ'লে 64 বাৰ কুম্ভক হ'ব লাগিব এয়া হৈছে মানে ঈশ্বৰৰ মহিমাৰ গণনাৰ কথা তিনিটা অংগৰ কথা যিজনে জানিছে কৰিব পাৰিছে তেওঁ সুন্দৰকৈ কৰিব পাৰিব আৰু সাধন মাৰ্গৰ লিষ্টখন তেওঁৰ ডাঙৰ হৈ যাব গোবিন্দ ৰামে কৃষ্ণ বোলে সখী অপমান দেখি সিও আৰাধিলে মোক এই অপমানে ডুবে মোক ভজিলে দিলো ত্ৰাম লোক অয় ৰাম কৃষ্ণ বোলে পাৰ্থ কেন হেন বোলা সবা তুমি ঈশ্বৰ অজ্ঞানত থাকি মৰু হে নদেখি দণ্ড দিয়া অৰ্জুনে প্ৰশ্ন সুধিছে অজ্ঞানীজনকো সমান দণ্ড দিছা আৰু জ্ঞানীজনকো কিয় সমান দণ্ড দিছা যে পিতামহ ভীষ্মটো মহাজ্ঞানী দুৰ্ণ মহাজ্ঞানী কিন্তু তেওঁলোকৰ দণ্ডটো কিয় একেই তেতিয়া অৰ্জুনে কৈছে
তেওঁলোক মানে সমজ্ঞানী নহয়। অৰ্জুনক বুজাইছে তেওঁলোক হয় পোছাক গ্ৰহণ কৰিলে কিন্তু পোছাকৰ কৰ্ম তেওঁলোকে কৰা নাই। সেইকাৰণতে তেওঁলোককো মই একেই আমাৰ কেতিয়াবা সমাজত আলোচনা হয় নহয়, সাধুজন ইমান নাম গাইছিল, ইমান নামাচাৰ্য, ইমান মানে গোসাঁই ঘৰত নাম জপ কৰিলে, কিন্তু তেওঁ দণ্ড কিয় তুমি এবছৰ পেলাই থলা প্ৰভু? এতিয়া তোমাৰতো সদায় নাম লৈয়ে আছে, যদি একো নামে যতক পাপ সংহাৰিতে পাৰে তেওঁ সদায় নাম লৈ থকা ভক্তজনক তুমি সুন্দৰকে লৈ যাবগৈ লাগিছিল, কিন্তু তেওঁক তুমি কি কৰিছা? বিচনাখনত 5 বছৰ 2 বছৰ 6 মাহ পেলাই থৈছা বিশ্ৰাম মূত্ৰৰ সজ্জাত। সেইকাৰণে অৰ্জুনে কৈছে অজ্ঞানত থাকি মোৰো হেন দেখি দণ্ড দিয়া কিয় সমাসৰ? তুমি জ্ঞানীজনকো একেই দিছা আৰু অজ্ঞানীজনকো একেই দণ্ড কিয় দিছা প্ৰভু? মোক সেই প্ৰশ্নটো উত্তৰ লাগে। গোবিন্দ ৰামে বুলিয়া ঈশ্বৰ প্ৰয়োজক হবা সজে পালে কতে মৰে পাপ পুণ্য চয় এৰা এৰি নাই হৰি কাকুয়ে কালে। তেওঁ পাপো কৈছে পুণ্যও কৈছে, আগবেলা যদি পাপ কৈছে ভাটিবেলা পুণ্য কৈছে, সেইকাৰণে তেওঁক মই দণ্ড দি থৈছো। নাই তেওঁ আগবেলা গোসাঁই ঘৰত সোমাইছে, ভাটিবেলা গৈ বৰশী চিপটোৱে মাছ লাগিছে, কৈছে পাপ পুণ্য একেটাই। সেইকাৰণতে তেওঁক এনেকুৱা দণ্ড মই ব্যৱস্থা কৰিছো। যিজনে একেলগে পুণ্য কৰি আছে, সদায় পুণ্যই কৰি আছে, তাক মই কোনোদিনে এই জেগাটোলৈ নিয়া নাই। দুৰ্পতি দেখিছা পঞ্চপতি, কিন্তু পাপ কোনোদিনে তেওঁৰ শৰীৰত নাই। 5 বাৰ তেওঁ পতি কিন্তু পাপ নাই। তেওঁ সদায় পুণ্যই কৰি আছে, পুণ্যই কৰি আছে। সেইকাৰণে তেওঁ ইমান বিপদৰ মাজতো মই তেওঁক ৰক্ষা কৰিছো, লজ্জা নিবাৰণ কৰিছো। কিন্তু এওঁলোকৰ চোৱাচোন নিৰ্বিকাৰ, ভীষ্ম নিৰ্বিকাৰ, কৃপাচাৰ্য নিৰ্বিকাৰ, দ্ৰোণাচাৰ্য নিৰ্বিকাৰ, তেওঁলোকে পুণ্যবন্ত কিন্তু পাপো তাৰ লগতে কৰিছে। সেইকাৰণতে মহাজ্ঞানীজনে যে পাপ আৰু পুণ্য সমানে কৰা যায়, সেইকাৰণে তেওঁৰ দণ্ডটো মই তেনেকে দিছো যে যিজন মুক্ত জ্ঞানী তেওঁ সদায় পুণ্যৰ পথ প্ৰশস্ত হৈ আছে। ৰামে অবিদ্যা মোহিত হোৱাতে যচিত ঈশ্বৰক কৰ্তা মানে কৰে অহংকাৰ গুণ অনুসাৰে মূৰ্খতা কন জানে ৰাম হেন বুদ্ধি নাই ভক্তি যে বিনাই নচাৰে সংসাৰ বন্ধ নেদেখো উপায় ইটো গতি নাই সেই জনানি যে অন্ধ। কেতিয়াবা আপোনালোকে সমাজত প্ৰশ্ন উত্থাপন কৰে যে দুৰ্যোধনৰ শৰীৰতো ঈশ্বৰটোৱে আছিল আৰু দ্ৰৌপদীৰ শৰীৰতো ঈশ্বৰেই আছিল, ভীষ্মৰ শৰীৰৰ ভিতৰতো ঈশ্বৰেই সোমাই আছে। যদি ঈশ্বৰেই আছিল তেওঁ এই কামটো কিয় কৰিব লগা হ'ল? ঈশ্বৰ নাছিল নে বাৰু? তাকে গীতা ইয়াত কৈছে অবিদ্যা মোহিত হৈয়া তেজস্বী ঈশ্বৰক কৰ্তা মানে ঈশ্বৰক যি হয় হ'ব দে, এইটো কাম আমাৰ সমাজত কেতিয়াবা নকয় জানো? পাৰিবি দে, হ'ব দে, সেইটো কৈছে মানে কৰে অহংকাৰ গুণ অনুসাৰে মূৰ্খে তাক নাজানে যে ৰজগুণী আৰু তমগুণী সাত্বিক গুণজনে হ'ব দে পাৰিবি দে বুলি ক'ব, কিন্তু নিৰ্গুণজনে কেতিয়াও এই কথাটো চহী নকৰে। সেইকাৰণে ইয়াত কৈছে কৰে অহংকাৰ অবিদ্যা মোহিত হৈয়া তেজস্বিত ঈশ্বৰক কৰ্তা মানে। আমাৰ সমাজত কেতিয়াবা প্ৰশ্ন হয় যে চুৰটোৰ হৃদয়টোতো ঈশ্বৰটো আছিল, এই ঈশ্বৰটো থকাৰ পিছতো তেওঁ সেইটো কাম কিয় কৰিবলগীয়া হ'ল? ঈশ্বৰ যদি প্ৰকৃততে আছিলেই তেওঁক কিয় চেতনা দি দিলে? আমাৰ প্ৰশ্ন উত্থাপন হয়। তেতিয়া তেওঁক কৈছে কৰে অহংকাৰ গুণ অনুসাৰে
মানে মূৰ্খে তাকো নাজানে সেই ব্যৱস্থাটোকে ইয়াৰ গীতাত সুন্দৰকৈ লিখিছে সেইকাৰণে চোৰৰ হৃদয়তো আছে কিন্তু কৰে অহংকাৰ তেজস্বী তাৰ মন সি হ'ব দে পাৰিব দে এই কথাটো তাৰ আলোচনা হৈ থাকে সেইকাৰণতে সি কেতিয়াবা সেই কামটো কৰিবলৈ বাধ্য হৈ পৰে ঈশ্বৰক কৰ্তা মানে অই ৰাম অৰ্জুনে কহয় দেৱদহ চৰণে লৈলো শৰণ দিয়া পদছায়া গুচায়ু কমায়া ত্ৰাহি ত্ৰাহি নাৰায়ণ তাৰ কাৰণে অৰ্জুনে ভগৱন্ত প্ৰভুক থিতাতে লগ পাই থকাৰ কাৰণে অৰ্জুনে তেওঁৰ ভৰিৰ কিখনত কি কৰিছে শৰণ ল'লে লগে লগে সেৱা কৰিছে আপোনাৰ আৰু মোৰ তেওঁলোকৰ কথা পঢ়ি থাকিলে কি উপকাৰ হ'ব বাৰু অৰ্জুনৰ আগত ঈশ্বৰ আছিল অৰ্জুনে লগে লগে সেৱা কৰি দিছে প্ৰভু যে তোমাৰ চৰণে মই শৰণ লৈ পেলালো চৰণ মানে ভৰি কিন্তু আপোনাৰ মোৰ কি হ'ব এতিয়া আমি ক'ত ঈশ্বৰক পাম এতিয়া তেতিয়া আমাৰ পাঠকে কি গাইছিল বাৰু গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱে মহেশ্বৰ গুৰুদেৱে পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ ধ্যানমূলম গুৰুৰ মূৰ্তি পূজামূলম গুৰু পদ মন্ত্ৰমূলম গুৰুৰ বাক্য মুখ্যমূলম গুৰুৰ কৃপা সেই কৃষ্ণজন অৰ্জুনক কৈ থকা কৃষ্ণজন মোৰ গুৰুজন এই গুৰুজনৰ চৰণত যিজনে নতি স্বীকাৰ কৰিলে তেতিয়াহ'লে তেওঁ ভৱ সংসাৰ পাৰ হৈ আৰু যদিহে কৰা নাই সেই বাটত ঘনীয়েকক কৈছে এই মানুহজনৰ ওচৰতে নাম কথা লৈছিলো নেকি গিয়েকে গাড়ী চলাই আহিছে নহয় গুৰুজনো সেইফালে আহি আছে ৰাস্তাত তেতিয়া ঘনীয়েকক কৈছে মই আকৌ পিছৰ চিটত তেতিয়া ঘনীয়েকে কৈছে দেউতা নহয় জানো কৈছে জানো এওঁ ঠাইতে নাম কথা লৈছিলো নে মই পিছৰ চিটত ইমান হাঁহিছো মানে এতিয়া তেওঁলোকৰ আগত হাঁহিবও নোৱাৰা হলো এয়া হৈছে আমি শৰণ লোৱাৰ ব্যৱস্থা এয়া হৈছে আমাৰ শিষ্য অসমত ভৰপূৰ হৈ আছে এইসকল শিষ্যৰ আগত ভাগৱতৰ ব্যাখ্যা কৰিলে কিবা কামত আহিবনে বাৰু যি গুৰুজনকে চিনি নাপায় গিয়েকে ঘনীয়েকক সুধিছে এওঁ ওচৰতে আমি শৰণ লৈছিলো নেকি তেতিয়াহ'লে সেইজন শিষ্যই কিবা উদ্ধাৰ কৰিব পাৰিবনে বাৰু এই তাকে অৰ্জুনে এই কথাখিনি কৈছে যে পাৰিলে যেনেকৈ অৰ্জুনে লগে লগে সেৱা কৰিলে গুৰুজনক দেখি যেনে তুমিও গুৰুজনক সদায় ভগৱান হিচাপে স্বীকাৰ কৰা নালাগে গুৰুজনক গৃহলৈ বছৰত এবাৰ লোৱা কিন্তু গুৰুজনে শিকাই দিয়া কৰ্ম সদায় ঘৰত অধ্যয়ন কৰা গুৰুজনৰ এনেই কৃপা হ'ব সেইকাৰণে গুৰু যত কৰ্ম সাধনাৰ জোৰে চৈতন্য কৰিও তাতে দেখিলে চেইনিধি যাব ভৱেৰ ব্যাধি থাকিবি আনন্দ সাগৰে এতিয়া গুৰুজনে শিকাই দিলে সি ঘৰত এটাও নকৰে সেইকাৰণে আগত যিজন আমাৰ আচাৰ্য যিখিনি আমাক কৈছিল আগত কৈছিল চুম্বক মণিও সংবিধানো পায় যেনে লোহা জনমতে ঘূৰে যদি তেওঁলোকৰ সম্বন্ধত থকা হয় গুৰুজন বুলি কেতিয়াও নকয় জানো বুলি সেইকাৰণে চুম্বক মানে বজাৰৰ কমাৰে যেনেকৈ লোহাৰ ডোখৰ মাতুলে টঙনিয়াই চিধা লোহাৰ ডোখৰ বেকাৰ কৰি দিছে সেই চুম্বক ডোখৰ হৈছে মোৰ গুৰুজন মই ডেকা কালৰ পৰা যিমান আখৰিক বৃত্তি আছিলো তেওঁ দিয়া সেই চুম্বকৰ যে সাৰ তত্ত্বই চুম্বকৰ আকৰ্ষণ কৰা গুৰুজনৰ কৰ্মৰ আকৰ্ষণেৰে মোৰ ডেকা কালৰ বেয়া স্বভাৱটো ঘূৰ খাই গ'ল সেইকাৰণে কৈছে চুম্বক মণিৰ সমিধান পায়া লোহা জনমতে ঘূৰে থিয় লোহাডাল মাতুলে টঙনিয়াই দিয়াৰ লগত যেনেকৈ ঘূৰ খাই আহে গুৰুজনে শিকাই দিয়া কৰ্ম প্ৰণালী কৰিলে মোৰ এটা হ'লেও কথা শুদ্ধ হৈ পৰিব অই ৰামে দিয়া অই ৰাম অৰ্জুনে কহয় দেৱ দয়াময় চৰণে লৈলো শৰণ দিয়া পদছায়া গুচায়ু কমায়া ত্ৰাহি ত্ৰাহি নাৰায়ণ
নতি করু শ্রাম মুখে তু অনাম সদান চাৰু কমূৰ এৰিয়ান কাম ডাকি বোলাৰাম তৰিও সংসাৰ ঘূৰা কৃষ্ণ হৰি ৰাম ৰাম রাম রাম ও হরি রাম 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 জয় জগন্নাথ।